নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। জালুক সকলোৱে চিনি পায়, কিন্তু বন জালুক নামৰ এজোপা যে থলুৱা বন শাক আছে এই কথাটো হয়তো বহুতেই নেজানে। অসমৰ গাঁৱে ভূঞে অতি সহজতে বন জালুক পোৱা যায় আৰু মাগুৰ, শিঙি, গৰৈ, কাৱৈ আদি থলুৱা মাছৰ লগত বন জালুকৰ জালুকীয়া আঞ্জা খাবলৈ খুব সোৱাদ লগা হয়। এই ঔষধি ব্যঞ্জনসমূহে কিন্তু আমাক বহু ৰোগৰ পৰা বচাই ৰাখে। ককা আইতাৰ দিনৰে পৰা বন জালুক বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে আৰু 100 এবিধ বন শাকৰ আঞ্জাত বন জালুকো দিয়া হয়। গতিকে জানোচোন আহক এই বন জালুক নামৰ বনৌষধিবিধৰ কি আচৰিত ঔষধি গুণ আছে আৰু আমাক কেনেকৈ কি বেমাৰৰ পৰা বচাই ৰাখে। বন জালুক হৈছে এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ আৰু নেচাৰেল এণ্টিবায়'টিক, অৰ্থাৎ ই আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি প্ৰাকৃতিকভাৱে সবল আৰু শক্তিশালী কৰে আৰু বিভিন্ন বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যনো প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেয়েহে টনচিলাইটিছ, ফেৰিনজাইটিছ, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আদি বিভিন্ন ধৰণৰ বীজাণুৰ সংক্ৰমণৰ কাৰণে হোৱা বেমাৰত ভুগি থকা ব্যক্তিসকলে বন জালুক খালে নিশ্চয় উপকৃত হ'ব। গতিকে আপোনালোকে বন জালুক পাৰিলে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। জ্বৰ হ'লে বন জালুকৰ নিৰামিষ জালুকীয়া ব্যঞ্জন হৈছে উত্তম পথ্য। ই জ্বৰৰ প্ৰকোপ কম কৰাত সহায় কৰে। ব্ৰংকাইটিছ, এজমা বা হাঁপানি, নিউমোনিয়া আদি শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগত ভুগি থকা ব্যক্তিসকলে বন জালুক খালে যথেষ্ট উপশম পায়, কাৰণ ই হাওঁফাওঁ বা লাংছত জমা হৈ থকা কফবিলাক বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে, ইনফেকশ্যন কম কৰে, ইমিউনিটি ষ্ট্ৰং কৰে আৰু ব্লাড পিউৰিফায়াৰ হিচাপে কাম কৰে। গতিকে এলাৰ্জিৰ কাৰণে হোৱা শ্বাসতন্ত্ৰৰ যিকোনো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে আপোনালোকে বন জালুকৰ নিৰামিষ জালুকীয়া ব্যঞ্জন খাওক, নিশ্চয় সুফল পাব। জণ্ডিছ, ফেটি লিভাৰ আদি লিভাৰৰ সমস্যাত ভুগি থকা ব্যক্তিসকলৰ কাৰণে বন জালুক হৈছে এবিধ উত্তম ঔষধ। তেওঁলোকে বন জালুকৰ লগত মানিমুনি, নৰসিংহ আৰু দোৰোণ শাকৰ মিহলি আঞ্জা যদি নিয়মীয়াকৈ খায় যথেষ্ট উপকৃত হ'ব। বন জালুকৰ 4 নম্বৰ ডাঙৰ উপকাৰিতাটো লাভ কৰে প্ৰসূতি মাতৃসকলে। সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ সুস্বাস্থ্য অটুট ৰখাত আৰু গৰ্ভাশয় বা ইউটেৰাছ নৰ্মেল বা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত বন জালুকে সহায় কৰে। গতিকে যিসকল প্ৰসূতিয়ে সন্তান জন্মৰ পিছত বন জালুকৰ বিভিন্ন ঔষধি ব্যঞ্জন খায়, তেওঁলোকৰ ইউটেৰাছ বা গৰ্ভাশয় নৰ্মেল অৱস্থালৈ সোনকালে ঘূৰি আহে আৰু তেওঁলোকৰ পেটত চৰ্বিও সহজতে জমা নহয় বা তেওঁলোকৰ মেদবহুলতাৰ সমস্যা সহজতে নহয়। তাৰ কাৰণে তেওঁলোকে বন জালুকৰ লগত মানিমুনি, মাটিকাদুৰি, নৰসিংহ, ভেদাইলতা আদি মিহলি শাকৰ জালুকীয়া আঞ্জা মাজে সময়ে খাব লাগিব। তাৰ লগতে পথ্যৰ ওপৰতো ধ্যান দিব লাগিব আৰু কিছুমান বিশেষ এক্সাৰচাইজ থাকে, সেইবিলাকো আপোনালোকে যদি কৰি থাকে নিশ্চয় সুফল পাব। আৰু ইয়াৰ উপৰিও মহিলাসকলৰ কিছুমান মাহেকীয়াজনিত সমস্যা থাকে, সেইবিলাকৰ কাৰণেও বন জালুক উপকাৰী। আৰু যিসকল মহিলাৰ ধাতু ৰোগ বা বগা স্ৰাৱৰ সমস্যা থাকে তেওঁলোকৰ কাৰণেও বন জালুক উপকাৰী। অৱশ্যে তেওঁলোকে এইবিলাক ঔষধি ব্যঞ্জন খোৱাৰ উপৰিও বন জালুকৰ লগত কণা শিমলু বনৰ যদি আঞ্জা কৰি খায় তেওঁলোকে উপকৃত হ'ব, বা বন জালুকৰ লগত মাৰচাং বা শুহনি বনৰ যদি জালুকীয়া আঞ্জা কৰি খায় তেওঁলোক যথেষ্ট উপকৃত হ'ব। আপোনাৰ মুখত বা স্কিনত যদি একনি, পিম্পলছ বা শালমনৰ সমস্যা আছে, বা আপোনাৰ মুখত যদি খুব সঘনাই গুটি ওলাই থাকে, বা আপোনাৰ স্কিনত যদি খুব এলাৰ্জি হৈ থাকে, তেনে ক্ষেত্ৰত আপোনালোকে বন জালুক প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বন জালুকৰ লগত মানিমুনি, নৰসিংহ, ভেদাইলতাৰ আঞ্জা যদি মাজে মাজে খাই থাকে, তেতিয়া এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পৰা যায়, কাৰণ এণ্টিবায়'টিক হিচাপেও কাম কৰে আৰু ব্লাড পিউৰিফায়াৰ হিচাপেও কাম কৰে। গতিকে আপোনালোকে এনেকুৱা নেচাৰেল মেডিচিনৰ ওপৰত নিৰ্ভৰ কৰক, নিশ্চয় স্কিনখন ধুনীয়া হৈ থাকিব। বন জালুকৰ 6 নম্বৰ বিশেষ উপকাৰিতাটো হৈছে বডি ডিটক্স বা শৰীৰ শোধন, অৰ্থাৎ আমাৰ দেহত জমা হোৱা টক্সিনছ বা বৰ্জিত পদাৰ্থবোৰ দেহৰ পৰা উলিয়াই দি শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰাত বা ডিটক্স কৰাত বন জালুকে সহায় কৰে। আজিকালি বডি ডিটক্স বা শৰীৰ শোধন কনচেপ্টটো খুব পপুলাৰ হ'বলৈ ধৰিছে। মানুহে বডি ডিটক্স কৰিবলৈ খুব ভাল পায়, কাৰণ বডি ডিটক্স কৰিলে আমাৰ সহজতে এলাৰ্জিৰ সমস্যা নহয়, স্কিনৰ সমস্যা নহয়, তাৰোপৰি মেদবহুলতাৰ সমস্যা, ডায়েবেটিছ, ইউৰিক এচিড,
ফেটি লিভাৰ এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা বাচি থাকিব পৰা যায়। তাৰ কাৰণে বহুতে আজিকালি ডিটক্স ড্ৰিংকৰ সহায় লয়, কিন্তু মই ভাবোঁ যে আমাৰ থলুৱা খাদ্যসমূহে নেচাৰেলি আমাৰ শৰীৰটো ডিটক্স কৰে। গতিকে বনজালুক আপোনালোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, আৰু এনেকুৱা বহুতো খাদ্য আছে যিবোৰে আমাৰ শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰাত সহায় কৰে। বনজালুকৰ 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। আজিকালি কেঞ্চাৰ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। কেঞ্চাৰ ৰোগৰ কাৰণ বহুত আছে, কিন্তু কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰা খাদ্য কিছুমানো আছে। তেনেকুৱা এবিধ নেচাৰেল খাদ্য হৈছে বনজালুক। ইয়াৰ উপৰিও শিলিখা, আমলখি, ভোমোৰা, ত্ৰিফলা, তুলসী আৰু এনেকুৱা বহুতো বনৌষধি আছে যিয়ে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য যেনে সেউজীয়া বা ৰঙীন শাক পাচলি আৰু ফল মূলসমূহে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে যিমান পাৰে এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যবিলাক অন্তৰ্ভুক্ত কৰক। বনজালুক, মানিমুনি, নৰসিংহ, ভেদাইলতা, তুলসী পাত, আদা, ডালচেনি এনেকুৱা বনৌষধিবিলাক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু কেঞ্চাৰ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰক। আমি বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ বেমাৰ প্ৰতিৰোধ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে। বনজালুকৰ 8 নম্বৰ বিশেষ উপকাৰিতাটো গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে লাভ কৰে। কাৰণ বনজালুকৰ বিষনাশক গুণ আছে, এণ্টি ইনফ্লেমেটৰী গুণ আছে। যাৰ গাঁঠিৰ বিষৰ সমস্যা থাকে তেওঁলোকে বনজালুকৰ লগত কিছুমান বিশেষ বনৌষধি মিহলাই জালুকীয়া আঞ্জা কৰি যদি খায় তেওঁলোক যথেষ্ট উপকৃত হয়। তাৰ কাৰণে বনজালুকৰ লগত পচতীয়া, নৰসিংহ, ভেদাইলতা আদি বন শাকৰ মিহলি আঞ্জা কৰি নিয়মীয়াকৈ খাওক, নিশ্চয় সুফল পাব। অৱশ্যে তাৰ লগতে কেইবিধমান বনৌষধি চাহো আপোনালোকে নিয়মীয়াকৈ খাব পাৰে, যেনে আদা, ডালচেনিৰ বনৌষধি চাহ মাজে মাজে খাব পাৰে। আৰু কেতিয়াবা আপোনালোকে যদি ইচ্ছা কৰে শেৱালি পাতৰ বনৌষধি চাহ খাব, তেতিয়া আপোনালোকে উপকৃত হ'ব। আৰু ইয়াৰ লগতে সঠিক আয়ুৰ্বেদিক চিকিৎসা যদি গ্ৰহণ কৰে আপোনালোকৰ যিকোনো গাঁঠিৰ বিষৰ সমস্যা অতি সোনকালে আৰোগ্য হ'ব। বনজালুক হওক বা যিকোনো শাকেই হওক, যিমানেই ঔষধি গুণসম্পন্ন হওক, কিন্তু কিছুমান মানুহক হয়তো কেতিয়াবা আমনি কৰিব পাৰে বা অপকাৰ কৰিব পাৰে। প্ৰসূতিসকলৰ কাৰণে বনজালুক খুব ভাল, কিন্তু গৰ্ভৱতী মহিলাই বনজালুক বেছিকৈ খালে তেওঁলোকক হয়তো কিছুমান অপকাৰ কৰিব পাৰে। ঠিক তেনেকৈ কিডনী পেচেণ্টসকলেও বনজালুক বেছিকৈ খাব নালাগে বা ডায়েটিচিয়ান বা ডক্টৰৰ পৰামৰ্শ লৈহে খাব লাগে। আৰু যি মানুহক বনজালুক খালে গেছ, এচিডিটিৰ বা এনেকুৱা সমস্যাবিলাকে আমনি কৰে তেওঁলোকৰ পৰাপক্ষত বনজালুক নোখোৱাই ভাল। গতিকে উপকাৰিতাখিনিৰ লগতে 2-এটা অপকাৰিতাৰ কথা আপোনালোকক জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ প্ৰতিজন ব্যক্তিয়ে উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।